যিসকল আমি অসমীয়া মাধ্যমৰ ষ্টুডেণ্টছ আছোঁ সেইসকলে আমি কম্পিটিটিভ এক্সামৰ কাৰণে কোনখিনি আমি কিতাপ পঢ়িম প্ৰথম কথাটো হ'ল যে যদি আমি কিবা এটা এক্সাম পাছ কৰিব বিচাৰিছোঁ স্পেচিয়েলি আমি কম্পিটিটিভ এক্সাম দিব বিচাৰিছোঁ য'ৰ পৰা আমি এটা চাকৰি পাম আমি কাম কৰিব লাগিব ছাৰ্ভিচ তো কথাটো হ'ল কি সেইটো কাৰণে মই ভাবোঁ আপোনালোকে ইংলিছটোতো আপোনালোকে জানিবই লাগিব তাৰ লগতে মই আপোনালোকক এইটো ৰিকুৱেষ্ট কৰিম যদি আপোনালোকৰ ইংলিছটো মানে একেবাৰে বেয়া বা আপোনালোকে পঢ়িবলৈ মন নকৰে তো পঢ়িলে ভাল হ'ব প্ৰথম কথা আপোনালোকে চেষ্টা কৰিব লাগিব তো তাৰ কাৰণে আপোনালোকে ইংলিছ কিতাপো পঢ়ক এতিয়া আমি নেক্সট আহিছোঁ আমি কি পঢ়িব লাগে তো আছামৰ জিকেৰ কাৰণে আমাৰ মেইনলি দুখনেই কিতাপ আছে এখন হৈছে শৈলেন বৈশ্যৰ যিখন অসমৰ সাধাৰণ জ্ঞান নেক্সটখন হৈছে যিখন আমাৰ অসম ইয়েৰ বুক বুলি আমাৰ আহে দুইখন মানে আছামিজ মিডিয়ামতে আহে বাকী ইণ্ডিয়ান জিকেৰ কাৰণে মই কোনো ধৰণৰ মানে ভাল কিতাপ যদিও আছে নাজানো কিন্তু মোৰ চকুত ইমান আছামিজ মিডিয়ামৰ কিতাপ পঢ়া নাই আপোনালোকে তাৰ কাৰণে এটা কাম কৰিব পাৰে এটা ৱেবছাইট আছে সেইটো হৈছে গভৰ্ণমেণ্টৰ ৱেবছাইট diksha.gov.in মই আপোনালোকক দেখাই দিম আপোনালোকৰ ৱেবছাইটটো তো তাত আপোনালোকে গ'লে দেখিব যে আমাৰ যিটো আপোনালোকে যদি চিলেক্ট কৰে যে আছাম বোৰ্ড হয় বা আছামিজ মিডিয়াম হয় বা কোনটো ক্লাছৰ আপুনি পঢ়িব বিচাৰিছে তো ক্লাছ 6ৰ পৰা আপোনালোকে যিমানখিনি কিতাপ পায় আপ টু ক্লাছ 10লৈকে ছ'চিয়েল ছায়েন্সৰ যিমানখিনি কিতাপ আছে সেইখিনি আপোনালোকে হয় যেনেকৈ মই ক'লোঁ ৱেবছাইটত পাব পাৰে নহ'লে আপোনালোকে কিতাপত আপোনালোকে দোকানত কিনিবলৈও পাব পাৰে নহ'লে বা আপোনালোকে যদি বেলেগ ক'ৰবাৰ পৰা এৰেঞ্জ কৰিব পাৰে তেতিয়াহ'লে ভাল কথা তো কথাটো হ'ল কি যে এই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে আপোনালোকে যিখিনি আমাৰ অসমীয়া মাধ্যমৰ আছাম বোৰ্ডৰ যিখিনি কিতাপ আছে স্পেচিয়েলি ছ'চিয়েল ছায়েন্স আৰু আপোনালোকে বিজ্ঞানৰ কিতাপখনো আপোনালোকে পঢ়িব পাৰে তো তাৰখিনি যদি আপোনালোকে পঢ়ে আপোনালোকৰ বেছিকখিনি মই ভাবোঁ আপোনালোকৰ ক্লিয়াৰ হৈ যাব তাৰপিছত যেনেকৈ মই ক'লোঁ আমি ইংলিছটো অলপ হ'লেও জানিবই লাগিব আৰু এডনৰ কাৰণে আমি ইংলিছ জিকে বা ইংলিছ যেতিয়া আমি MCQ কৰিম বা ইংলিছৰ আমি বেলেগ কিতাপ পঢ়িবই লাগিব তো সেই তাৰ পৰা আমাৰ আৰু ইনফৰমেশ্যন আমাৰ এড হৈ যাব তো এতিয়া আপুনি গম পালে যে